বছৰে আহোঁ। এইবাৰ যিহেতু জুবিনবিহীন অসম, গতিকে কেনেকুৱা অনুভৱ এইবেলি? শূন্যতা ফূৰ্তি নাই, মাত্ৰ আশীৰ্বাদ ল'বৰ কাৰণে আহিছোঁ। পৰম্পৰা ৰক্ষা সেইটোৱে আৰু তাৰমানে কি ক'ব কি ক'ব ইয়াৰ পৰা? আমাক নাই লাগে, কি হৈছে বিচাৰ হওক, দোষী যদি সঁচাকৈ কোনোবা কৰিছে, দোষ কৰিছে, শাস্তি পাওক, এইটোৱে আৰু। আমি অন্য বছৰৰ দৰে এইবুলি আমি তিনিদিনৰ কাৰ্যসূচীৰে আমি শ্ৰী শ্ৰী মা শ্যামা কালীৰ বাৰ্ষিক পূজা আমি আয়োজন কৰিছোঁ। আপোনালোকে যিটো কথা আমি উল্লেখ কৰিছোঁ, আমি সেইটো আমি সকলোৱে অনুতপ্ত। আমাৰ এইটো অসমৰ এটা সাৰ্থক আমাৰ গৌৰৱৰ আছিল। তথাপিও আমি যিহেতু আমি প্ৰতি বছৰে এই শ্ৰী শ্ৰী মা শ্যামা কালীৰ বাৰ্ষিক পূজা আমি আয়োজন কৰোঁ, তদৰূপে আমি এই বছৰ আমি তিনিদিনীয়া কাৰ্যসূচীৰে আমি পালন কৰিবৰ কাৰণে হাতত লৈছোঁ। আমি দেখিবলৈ পাইছোঁ অন্য বছৰৰ ঠিক যেনেকুৱা ভক্তসকল আমাৰ ইয়াত সমাগম, আমি এইবোৰে আমি ভক্তসকলক আমি সমাগম হোৱা দেখিবলৈ পাইছোঁ। অতি আমি তেখেতসকল আমি দুখেৰে আমি কথাটো প্ৰকাশ কৰোঁ। আমাৰ যিহেতু হিয়াৰামতো আমাৰ কথাটো কোৱাৰ লগে লগে আমাৰ নিজৰ অলপ আৱেগ আমি মানে প্ৰকাশ কৰিব নোৱাৰা হৈ যায়। যি কি নহওক, আমি মাৰ ওচৰত আমি সেইটোৱে কামনা কৰোঁ আৰু সমগ্ৰ অসমকো আমি অনুৰোধ জনাইছোঁ, শান্তি সমৃদ্ধি বজাই ৰাখি যি আমি জাষ্টিছ অফ জুবিন যি ন্যায় বিচাৰিছে সেইটো যেন সফল হওক, আমি তাকে কামনা কৰিছোঁ। আৰু ৰাতিৰ ভাগত আপোনালোকৰ বলি বিধান আছে? হয়, নিশ্চয়। আমি যিহেতু তিনিদিনীয়া কাৰ্যসূচীত আমি হাতত লওঁ, আমাৰ আজিৰ প্ৰথম দিনৰ ৰাতিৰ কাৰ্যসূচী আমাৰ নিশা বলি বিধান কাৰ্যসূচী আছে। এই বলি বিধান আমি দেখিবলৈ পাম আমাৰ অসমৰ লগতে আমাৰ ওচৰৰ যি চুবুৰীয়া ৰাজ্য মেঘালয় বা ৱেষ্ট বেংগলৰ পৰা ইয়াত ভক্ত আমি সমাগম হোৱা আমি দেখিবলৈ উপলব্ধ হওঁ আৰু।